নমস্কাৰ আসাম এক্সাম কেয়াৰ চেনেলৰ পৰা স্বাগতম জনাইছো। আজি মই মোস্ট ইম্পৰ্টেণ্ট কমন কোৱেশ্চন দেখাই দিম। এই কেইটা চালে যথেষ্ট। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইয়াৰ আগত ভিডিঅ'ত পদ্যাংশখিনি দেখাই দিছোঁ। পাঁচটা বৰগীত জিকিৰ প্ৰশস্তি মই অসমীয়া দৃঢ়াংশ। যদি ভিডিঅ'টো দেখা নাই ভিডিঅ'টো চাব। আজি মই কমন কোৱেশ্চন দেখাই দিম। গদ্যাংশ 6 নম্বৰ পাঠ ছাত্ৰ জীৱন আৰু সমাজ সেৱা, 7 নম্বৰ পাঠ ভাৰতীয় সংস্কৃতি, 8 নম্বৰ পাঠ অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি, 9 নম্বৰ পাঠ ইণ্টাৰনেটৰ তিতা মিতা, 10 নম্বৰ অৰুণিমা সিংহা, 11, 12 এই কেইটা পাঠ মই কমন কোৱেশ্চন দেখাই দিম। ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যিবিলাক দেখাই দিম সেইবিলাক 100% আহিব। ঠিক আছে, আহিলো 6 নম্বৰ পাঠত ছাত্ৰ জীৱন আৰু সমাজ সেৱা। এইটো কৰিব লাগিব। পঢ়াই পঢ়ে ৰৱে পাণ, এই তিনিয়ে নিশ্চিতে আন, এইটো আহিব পাৰে। ঠিক আছে, তাৰপিছত এইটো শৰ্টকাটনৰ কাৰণে পঢ়িব। আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি, এইটো শৰ্টকাট 1 মাৰ্কৰ কাৰণে আহিব পাৰে। ঠিক আছে, তাৰপিছত কবিৰ পৰিচয়খিনি পঢ়িব লাগিব। এইটো ইয়াৰ পৰা শৰ্ট কোৱেশ্চন আহিব পাৰে 1 মাৰ্কৰ। ঠিক আছে, কবিৰ পৰিচয়খিনি ভালদৰে পঢ়িব লাগিব মই ইয়াৰ ভিডিঅ'ত। তাৰপিছত তামুক চাব লাগিব এইটো শব্দাৰ্থখিনি, যেনেকুৱা আহিব পাৰে চেচুক, ৰথ নপৰা, ডেম ডেউকা। মই ইয়াত ক'লো এইকেইটা ভালদৰে পঢ়িব, ইয়াৰ পৰা 100% এটা কোৱেশ্চন আহিব। ঠিক আছে, তাৰপিছত তোমাক পঢ়িব লাগিব 1 নম্বৰৰ চমু উত্তৰ প্ৰশ্নৰ উত্তৰখিনি পঢ়িব লাগিব। তাৰপিছত তোমাক এইটো মই দেখাই দি আছোঁ 100% কোনটা কোৱেশ্চন আহিব। ঠিক আছে, এইটো তোমাক পঢ়িব লাগিব। এই 3 নম্বৰটো এটা পঢ়িবা। তাৰপিছত পঢ়িব লাগিব তোমাক 4 নম্বৰটো পঢ়িব লাগিব। তাৰপিছত 5 নম্বৰটো পঢ়িব নালাগে। আৰু 6 নম্বৰটো 100% আহিব, এটা খাটাং পঢ়িব লাগিব। পঢ়াই পঢ়ে ৰৱে পাণ, এই তিনিয়ে নিশ্চিতে আন। তাৰপিছত তোমাৰ 6ৰ খ নম্বৰটোও পঢ়িব লাগিব। গ নম্বৰ নালাগে, খ নম্বৰো নালাগে। ঠিক আছে, তাৰপিছত এইবিলাক নালাগে ভাষা বিষয়ক। এতিয়া আহিলো ভাৰতীয় সংস্কৃতি পাঠটোত। যিবিলাক কোন ছাত্ৰ ছাত্ৰীয়ে কিমান পঢ়িছে মই নাজানো, কিন্তু অসমীয়া পৰীক্ষাত 1 নম্বৰী কোৱেশ্চন বহুত আহে, কাৰণ গ্ৰামাৰ আহে 15 মাৰ্ক আৰু শৰ্ট কোৱেশ্চন কবিৰ পৰিচয়খিনিৰ পৰা আহে শৰ্ট কোৱেশ্চন আৰু পাঠৰ ভিতৰুৱাৰ পৰাও আহে শৰ্ট কোৱেশ্চন। সেইটো ভালদৰে পঢ়িলেতো কৈ যাব। বৰ্তমান সময় নাই, ডাঙৰ কোৱেশ্চনখিনি মই দেখাই দি আছোঁ। কমন লং কোৱেশ্চন এইটো চালে হৈ যাব। তাৰপিছত থুলমূল কৰি হেমবৰুৱাৰ পৰিচয়খিনি অলপ পঢ়িলে ভাল হ'ব। তাৰপিছত 1 নম্বৰী কোৱেশ্চনবিলাকতো পঢ়িবই লাগিব। ঠিক আছে, তাৰপিছত মই দেখাই দি আছোঁ 6 নম্বৰটো পঢ়িব লাগিব। তাৰপিছত অজন্তা ছবিবোৰ প্ৰকাশ পোৱা 7 নম্বৰটোও পঢ়িব লাগিব, 8 নম্বৰটোও পঢ়িব লাগিব, 9 নম্বৰটোও পঢ়িব লাগিব। 10 নালাগে, 11 নালাগে, 12 নালাগে, কিন্তু 13 নম্বৰ 100% আহিব। 13 নম্বৰটো তোমাক ল'বই লাগিব, পঢ়িব লাগিব। 14 নম্বৰটো নাহে, 15 নম্বৰটো পঢ়িবই লাগিব, 100% এটা আহিব পাৰে। 16 নম্বৰটো পঢ়িব লাগিব আৰু 17 নম্বৰ নালাগে, 18 নম্বৰ এইটো পঢ়িব লাগিব আৰু 19 নম্বৰটো অলপ থুলমূল কৰি পঢ়ি যাব, বনাই লিখিব পাৰিব। ঠিক আছে, তাৰপিছত মই কৈ আছোঁ এইটো 20 নম্বৰৰ কটো পঢ়িব লাগিব। তাৰপিছত গটো পঢ়িলে হৈ যাব, খটো নালাগে। ঠিক আছে, তাৰপিছত মই আহিলোঁ অসমৰ জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি। ঠিক আছে, তাৰপিছত তোমাক শৰ্ট কোৱেশ্চনৰ কাৰণে এইটো পঢ়িব লাগিব। দেখা যায় যে সকলো বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। তাৰপিছত এইটোও পঢ়িলে হৈ যাব। 1836 চনৰ পৰা 1873 চনলৈ অসমীয়াৰ ঠাইত বাংলা ভাষা স্কুলীয়া শিক্ষা মাধ্যম কৰিলে, এইটো শৰ্ট কোৱেশ্চন আহিব। ঠিক আছে, তাৰপিছত 1 নম্বৰখিনিতো গোটেইখিনি পঢ়িব লাগিব। 2 নম্বৰখিনিওতো হৈ গৈছে, এইটোও চমু উত্তৰ আহিলে এইটো 2 মাৰ্কৰ কাৰণে আহিব 2 নম্বৰটো। ঠিক আছে, এইটো পঢ়িব লাগিব। কোনকেইটা পঢ়িব লাগিব মই কৈ আছোঁ। 3 নম্বৰটো পঢ়িব লাগিব 100%, 4 নম্বৰটোও পঢ়িব লাগিব 100%। ঠিক আছে, তাৰপিছত 5 নম্বৰটো নালাগে, 6 নম্বৰটোও নালাগে, কিন্তু 7 নম্বৰটো পঢ়িবই লাগিব। ঠিক আছে, তাৰপিছত তোমাক পঢ়িব লাগিব আডেৰ ক নম্বৰটো পঢ়িব লাগিব আৰু আডেৰ গ নম্বৰটো পঢ়িব লাগিব। ঠিক আছে, তাৰপিছত নালাগে, এইটো অলপ পঢ়িলে ভাল হ'ব। সন্ধি ভাঙা, প্ৰ দিয়ে উপসৰ্গ লগাই 3টা শব্দ লিখে, এইটোতো পাব। এতিয়া আহিলো ইণ্টাৰনেটৰ তিতা মিতা। ঠিক আছে,
1 নম্বৰ চমু উত্তৰৰ প্ৰশ্নখিনি পঢ়িব লাগিব আৰু 2 নম্বৰটো চাব 2 নম্বৰটো চাব 3 নম্বৰটো অলপ পঢ়িব লাগিব 4 নম্বৰটো 100% মই গলো আহি যাব 5 নম্বৰটো নালাগে 6 নম্বৰটো একেবাৰে পঢ়িব লাগিব 100% আহিব মই গলো ঠিক আছে তাৰপিছত পঢ়িব লাগিব 8 নম্বৰটো এইটো 100% ঠিক আছে এতিয়া আহিলো অৰুণিমা সিংহাৰ পাঠটোত অৰুণিমা সিংহাৰ পাঠটোত 6 নম্বৰৰ কোৱেশ্চনখিনি পঢ়িব লাগিব আৰু অৰুণিমা সিংহাৰ এই যে বট কোৱেশ্চন লং কোৱেশ্চনখিনি এইটো বনাই দিয়া আপোনালোকক পৰীক্ষা বহিত বনাই লিখিব লাগিব ঠিক আছে মই দেখাই দি আছো 2 নম্বৰটো 100% আহিব ঠিক আছে এইটো পঢ়িব লাগিব আৰু 5 নম্বৰটো পঢ়িব লাগিব ঠিক আছে 100% তাৰপিছত 6 নম্বৰটো অলপ পঢ়িব হা তাৰ পিছত পঢ়িব ক্ৰিকেট খেলুৱৈ যুৱৰাজ আছে সিংহে অৰুণিমাক কেনেধৰণে অনুপ্ৰাণিত কৰিছিল এইটো অলপ পঢ়িব এইবাৰ আহিলো অৰণ্য যাত্ৰা পাঠটোত অনুৰাধা শৰ্মা পূজাৰী তোমাক কিন্তু শর্ট কোশ্চেন বিলাক পঢ়িবই লাগিব শর্ট কোশ্চেন তো পঢ়িছা তাৰপিছত মই লং কোশ্চেন খিনি দেখাই দি আছো 2 নম্বৰটো পঢ়িবই লাগিব ঠিক আছে এইটো 3 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট আৰু 5 নম্বৰটো 3 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট এইটো 100% আহিব আৰু 6 নম্বৰটো একেবাৰে পঢ়িব লাগিব 100% তাৰপিছত এইটো 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে আহিব পাৰে মহিচন্দ্ৰ মিৰিকন তাৰপিছত কাজিৰঙাত বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁলোকে ভূমিকা লৈছে এইটো আহিব 9 নম্বৰটো 100% পঢ়িব লাগিব আহি যাব তাৰপিছত 10 নম্বৰটো পঢ়িব লাগিব ঠিক আছে তাৰপিছত নালাগে এইটো এতিয়া আহিলো পাৰস্যত এবুমুখী ঠিক আছে ৰবীন্দ্ৰনাথ গোস্বামী পাৰস্যত এবুমুখী এই শর্ট কোশ্চেন বিলাক ভালদৰে পঢ়িব লাগিব আৰু এই পাঠৰ পৰা বহুত শর্ট কোশ্চেন আহি যায় 2-3 মাৰ্কত ঠিক আছে আৰু লং কোশ্চেন খিনি কি পঢ়িব লাগিব মই দেখাই দি আছো 2 নম্বৰটো 100% পঢ়িব লাগিব 3 নম্বৰটো পঢ়িব লাগিব তাৰপিছত 4 নম্বৰটো অলপ থুলমুল কৰি পঢ়িব 5 নম্বৰটো অলপ থুলমুল কৰি পঢ়িব এইবিলাক বনাই লিখিব পাৰিব ঠিক আছে এই পাঠটোত সকলো বিলাক কোশ্চেনেই ইম্পৰ্টেন্ট হয় ঠিক আছে অলপ তাৰপিছত ইৰাণৰ কেইখনমান ঠাইৰ নাম এইটোতো পাব তাৰপিছত 6 নম্বৰটো পঢ়িব লাগিব ঠিক আছে দেই তাৰপিছত 11 নম্বৰটো পঢ়িব লাগিব ঠিক আছে তাৰপিছত 12 নম্বৰটো অলপ সম্পৰ্কে পঢ়িব তাৰপিছত শিৰিন ইবাৰ দেৱীকন তাৰপিছত এইটো পঢ়িব একবাৰ হৈ গল যদি আমাৰ চেনেলত প্ৰথমে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এনে ধৰণৰ নতুন ভিডিঅ' পঢ়াৰ কাৰণে ঠিক আছে